এই শিক্ষানুষ্ঠানসমূহত আমাৰ আজি এটা যুৱ পৰিষদৰ প্ৰজাতি দলে অসম চৰকাৰৰ এক নিৰ্দেশনা 29 ফেব্ৰুৱাৰী 2016 এক নিৰ্দেশনাৰ ফাইল নম্বৰটো হৈছে CAD 330/2013 PT.2/212 অনুসৰি ৰাজ্যখনৰ সকলো ছবিগ্ৰহ আৰু শিক্ষানুষ্ঠান সমূহত অসমৰ জাতীয় সংগীত পৰিৱেশন কৰাটো বাধ্যতামূলক। আজি প্ৰজাতি দল এটাই বিদ্যালয়সমূহত এক পত্ৰৰ জৰিয়তে বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছবিগৃহৰ স্বত্বাধিকাৰীসকলক আহ্বান জনায় আৰু তেওঁলোকে আমাৰ আহ্বান মোৰ আপোনাৰ দেশ তেওঁলোকৰ ছবিগৃহ আৰু শিক্ষানুষ্ঠানসমূহত পৰিৱেশন কৰিবলৈ আমাক জনায়। সমান্তৰালভাৱে এই আমাৰ কাৰ্যসূচীটো কেৱল মাত্ৰ গুৱাহাটী মহানগৰীতে সীমাবদ্ধ নাথাকি সমগ্ৰ অসমত যিবোৰ ব্যক্তিগত সংগঠনৰ যিবোৰ শিক্ষানুষ্ঠান আছে, যিবোৰ ছবিগৃহ আছে, সেই ছবিগৃহ আৰু শিক্ষানুষ্ঠানসমূহত যাতে আমাৰ জাতীয় সংগীতটো পৰিৱেশন কৰা হয়, তাৰ কাৰণে আজি আমি গুৰুত্ব আৰোপ কৰি আমাৰ আজি এটা প্ৰজাতি দলে সমগ্ৰ গুৱাহাটী মহানগৰীত তেওঁলোকে পৰিভ্ৰমণ কৰিছে আৰু কৰ্তৃপক্ষক এই বিষয়ে তেওঁলোকে অৱগত কৰিছে। শেহতীয়াভাৱে ৰাজ্যৰ যি এক জ্বলন্ত পৰিস্থিতি আমি গভীৰভাৱে পৰ্যবেক্ষণ কৰি আছোঁ আৰু এই পৰিস্থিতি উদ্ভৱ হোৱাৰ ফলত আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে শেহতীয়াভাৱে শিৱসাগৰ ঘটনাটোৰ পিছত বিভিন্ন দল সংগঠনে ফলগিৰি জনসাধাৰণৰ স্বাৰ্থত এক ধৰ্মৰ প্ৰতি বিদ্বেষ আনা বুলি আমি অনুভৱ কৰিছোঁ। আমি এটা কথা স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰোঁ যে শেহতীয়া যি পৰিস্থিতি উদ্ভাৱন হৈছে, এই পৰিস্থিতিত আমি যিহেতু পৰ্যবেক্ষণ কৰি আছোঁ আৰু পৰ্যবেক্ষণ কৰাৰ ফলত আমাৰ এটা কথা সূক্ষ্মভাৱে অনুভৱ কৰিছোঁ যে 30 সংগঠনে বা তাতোধিক সংগঠনে যি এক কাৰ্যসূচী উজনি অসমত লৈছে, এইটো আমি পৰ্যবেক্ষণ কৰাৰ লগতে আমি এটা কথা অনুভৱ কৰিছোঁ যে এই পৰিস্থিতিটো যাতে আৰু কেইদিনমানৰ পিছত সলনি নহয়। কাৰণ আমি সাধাৰণতে আমাৰ আৱেগবিলাক খন্তেকীয়া, আমি খন্তেকীয়া আৱেগ লৈ আৱেগত বশৱৰ্তী হৈ আমাৰ আৱেগবোৰ তাতে সীমিত হৈ যায়। এতিয়া শাওণ মাহ, ভাদ আহিন মাহত যাতে পুনৰ আকৌ এই যি আন্দোলন চলি আছে, এই আন্দোলনটো যাতে সীমিত হৈ নাযায়। ভাদ মাহত যাতে আকৌ আমি সেই বংগীয় মূলৰ মানুহসকলক যাতে বিভিন্ন ঠাইত আমাৰ ধান দাবলৈ যাতে আমি মাতি নানো, এইটো কিন্তু আমি লক্ষণীয় হ'ব লাগিব, আমি লক্ষ্য কৰিম। শেহতীয়াভাৱে উজনি অসমত যি এক জাগৰণৰ সৃষ্টি হৈছে, এই জাগৰণ যাতে এইখিনিতে সীমিত নহয়, তাৰ কাৰণে আমি যুৱ পৰিষদে আমি তেওঁলোকক আহ্বান জনাইছোঁ যে কেৱল মাত্ৰ কোনোবা এটা জাতি আমি খেদিলে আমাৰ জাতিটো সুৰক্ষা হ'ব বুলি আমি নাভাবোঁ। কিয়নো যদি এটা জাতিৰ কৰ্ম সংস্কৃতি নাথাকে জীয়াই থাকিব নোৱাৰে। আৰু যিহেতু আমি অসম যুৱ পৰিষদ আৰু অসম যুৱ পৰিষদে যোৱা সময়ছোৱাত জাতিটোৰ যুৱ প্ৰজন্মক সুসংগঠিত কৰিবৰ কাৰণে
সংস্থাপিত কৰিবৰ কাৰণে বা তেওঁলোকক কৰ্মমুখী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছোঁ। এতিয়া পৰিস্থিতি আমি কেৱল মাত্ৰ এটা বিশেষ ধৰ্মক উজনি অসমৰ পৰা খেদিলেই আমাৰ সমস্যা সমাধান হ'ব নেকি, এই কথাটো কিন্তু লক্ষ্য নাই। আমি যদি নিজে যদি কৰ্মমুখী নহওঁ, আমাৰ নতুন প্ৰজন্মই যদি কৰ্মমুখী নহয়, তেনেহ'লে এই জাতি কেতিয়াও জীয়াই থাকিব। গতিকে এই সমগ্ৰ পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰাৰ পিছত আমি কেন্দ্ৰীয় সমিতিৰ আমাৰ সতীৰ্থ কাৰ্যকৰী সভাপতিৰ লগত আমি আলোচনা কৰি, লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা অসম গণ পৰিষদৰ যিবোৰ জিলা কাৰ্যালয় আছে, জিলা কাৰ্যালয় নতুন প্ৰজন্মৰ আমাৰ যিবোৰ নতুন চাম আছে, নতুন চামক কৰ্মমুখী কৰিবৰ কাৰণে, নতুন প্ৰজন্মক স্বাৱলম্বী কৰিব পালন, এই প্ৰশিক্ষণত থাকিব বিভিন্ন কৰ্মমুখী যিবোৰ কাৰ্য আছে, এই কাৰ্যসূচীবোৰ কেনেধৰণে আমি কৰিব পাৰোঁ, বিভিন্ন কৰ্মমুখী যিবোৰ কাম আছে কেনেধৰণে কৰিব পাৰোঁ, কৃষি বিভাগৰ কিবোৰ স্কিমৰ জৰিয়তে নতুন প্ৰজন্মক সংস্থাপিত কৰিব পাৰোঁ বা স্বাৱলম্বী কৰিব পাৰোঁ, এই আটাইসমূহ বিষয় লৈ আমি অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা আমাৰ যিসকল জাতিটোৰ হকে যিসকলে যুঁজ দি আছে, এই যুঁজ দি থকা আমাৰ যুঁজাৰুসকলৰ বাবে কেৱল মাত্ৰ আমি কোনোবা এটা বিশেষ জাতি বা জনগোষ্ঠীক আমি নিজৰ ঠাইৰ পৰা খেদি পঠিয়ালে আমি কেতিয়াও আমাৰ জাতিটো কেতিয়াও উদ্ধাৰ নহওঁ। গতিকে জাতিটো উদ্ধাৰ কৰিবলৈ হ'লে সংস্কৃতি কৰিব লাগিব, আৰু তাৰ কাৰণে আমি আজি সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্মক আমি আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে যদি বিভিন্ন চৰকাৰৰ যিবোৰ আঁচনি আছে, এই আঁচনিসমূহৰ পৰা সুবিধা লৈ আপোনালোক স্বাৱলম্বী হওক, আৰু তাৰ কাৰণে যুৱ পৰিষদে আপোনালোকৰ ওচৰত সদায় থিয় দিব। এই ক্ষেত্ৰত তেওঁলোকক বিভিন্ন বেংকসমূহৰ পৰা তেওঁলোকক লোন দিয়া নহয় বা লোনৰ সুবিধা কৰি দিয়া নহয়। আমি যুৱ পৰিষদে এতিয়াৰে পৰা আজি যিহেতু আমাৰ শ্ৰমিক গৃহ আৰু যিবোৰ ব্যক্তিগত শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানত আজি আমাৰ অমূৰ আপোনাৰ দেশ পৰিৱেশন কৰাৰ এক পত্ৰ তেওঁলোকক প্ৰেৰণ কৰিছে। আজিৰ দিনটোৰ পৰাই আমি যিবিলাক ব্যক্তিগত খণ্ডৰ যিবিলাক আমাৰ প্ৰতিষ্ঠান, বেংক প্ৰতিষ্ঠান আছে, বেংক প্ৰতিষ্ঠানসমূহকো আমি তেওঁলোকক এখন পত্ৰ দিম। এই পত্ৰৰ জৰিয়তে দি আমাৰ যিসকল শিক্ষিত নিবনুৱাই ভাবি আছে যে আমি বিভিন্ন কৃষি কৰ্ম, বিভিন্ন মৎস্য পালন, বিভিন্ন পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'ম বুলি যিসকল যুৱকে ভাবি আছে, তেওঁলোকক যাতে খুব সহজলভ্য কৰিব পাৰে, তেওঁলোকে যাতে খুব সহজলভ্য লোনসমূহ পাব পাৰে, তাৰ কাৰণে আজিৰ দিনটোৰ পৰাই আমি এক পদক্ষেপ হাতত লৈছোঁ। আৰু বিভিন্ন বেংক প্ৰতিষ্ঠানত আমি অহা কাইলৈৰ পৰা আমাৰ এক পত্ৰ আমি প্ৰেৰণ কৰিম, যাতে শিক্ষিত নিবনুৱা ল'ৰাই যাতে বেংকৰ পৰা লোন পাব পাৰে বিভিন্ন কৰ্মমুখী কাম কৰাৰ কাৰণে। সমান্তৰালভাৱে ই হিন্দুৱে হওক, মুছলমানে হওক, অপৰাধীক ধৰ্মৰ ভিত্তিত কেতিয়াও শাস্তি প্ৰদান কৰিব নালাগে। মই শেহতীয়া পৰিস্থিতিক লৈ মই এইটো কাৰণে কৈছোঁ, শেহতীয়াকৈ ঢিঙৰ যি ঘটনা, এই ঘটনাটো এটা অন্য ৰূপ সৃষ্টি কৰিবলৈ একাংশই চেষ্টা কৰিছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ এটা জাতি বা এটা লৈ জীয়াই নাথাকে। সেয়েহে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকক অপৰাধী সজোৱাতকৈ চৰকাৰে অপৰাধীজনক, বিশেষকৈ সেই অপৰাধীজনক যাতে উচিত শাস্তি দিয়ে, সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ। আমি ৰাজ্যখনৰ যি শেহতীয়া পৰিস্থিতি, ইয়াত এটা অভাৱনীয় পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি এই কথা কৈছোঁ। কাৰণ সকলোৱে একেলগে থাকিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত যুৱ পৰিষদে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই যাতে অপৰাধীসকলক বিভিন্ন ধৰ্মত যাতে তেওঁলোক নসজায়, তেওঁলোক যাতে অপৰাধীজনক উচিত শাস্তি দিয়ে, কি লাগিলে দিয়ে শাস্তি নহয়, অপৰাধী। এটা কথা আমি লক্ষ্য কৰিছোঁ যে শেহতীয়া যি পৰিস্থিতি,
শেহতীয়া পৰিস্থিতিয়ে এটা কথা প্ৰতিপাদন কৰিছে যে অসম চুক্তিখন প্ৰাসংগিক। আজি বাংলাদেশৰ যি অগ্নিগৰ্ভ পৰিস্থিতি, এই পৰিস্থিতিৰ বইনালৈ একাংশই ক'ব বিচাৰিছে যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যুৱ পৰিষদে যে বিদেশী আৰু এই বিদেশীয়ে এই বাংলাদেশৰ পৰিস্থিতিক লৈ কোনো বিদেশীয়ে যাতে সি লাগিলে হিন্দুৱে হওক মুছলমানে হওক কোনো বিদেশীয়ে যাতে অসমত সোমাব নোৱাৰে, এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব লাগে, আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে, সমান্তৰালভাৱে সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হ'ব লাগে। আমাৰ যুৱ পৰিষদৰ ফালৰ পৰা এয়া আহ্বান থাকিব। কোনে কৰিছে? মুখ্যমন্ত্ৰীজনৰ ৰাজ্যৰ মুৰব্বী, ৰাজ্যখনৰ মুৰব্বীজনে ৰাজ্যখনৰ আইন শৃংখলাটো তেওঁ সুৰক্ষিত কৰি ৰাখিব বুলি আমি অনুৰোধ জনাইছোঁ তেখেতক। কিন্তু শেহতীয়াভাৱে যি পৰিস্থিতি এটা উদ্বিগ্ন হৈছে, আমি গভীৰভাৱে আমি বাৰম্বাৰ কৈছোঁ, আমি পৰ্যবেক্ষণ কৰি আছোঁ এই পৰিস্থিতি। এই পৰিস্থিতিটো যাতে আৰু বৃদ্ধি নহয়, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে এইটো গৈ পিছৰ পৰ্যায়ত যাতে গোষ্ঠীগত সংঘৰ্ষৰ ৰূপ নলয়। তাৰ কাৰণে আজি আমি যুৱ পৰিষদে আমি চৰকাৰক আহ্বান জনাইছোঁ। সকলোৰে লগত আছোঁ, আমি সকলোৰে লগত আছোঁ। আজি 30 জনগোষ্ঠীয় সংগঠনে অত বছৰৰ পিছত আজি কিয় তেওঁলোকৰ মনত পৰিল? প্ৰথম কথা হ'ল আজি তাত যদি এটা বিশেষ ধৰ্মৰ মানুহে তাত যদি আধিপত্য আমাৰ কৰ্ম যদি আধিপত্য ল'বলৈ লৈছে, কিহৰ কাৰণে লৈছে? কাৰণ আমাৰ অসমীয়া মানুহখিনি, আমাৰ জাতিটোৰ মানুহখিনি বা আমাৰ নতুন প্ৰজন্মৰ কৰ্মমুখী নহয়, আৰু সেই কৰ্মমুখী নোহোৱাৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে। আজি যদি নগাঁৱৰ পৰা মানুহ গৈ শিৱসাগৰত যদি মাছ বিক্ৰী কৰিব লগা হৈছে, ইয়াৰ পৰিস্থিতি ইয়াৰ পৰ্যালোচনাটো কোনে কৰিব? আমি নিজে কৰিব লাগিব। আজি যুৱ প্ৰজন্ম যদি কৰ্মমুখী নহয়, আজি শিৱসাগৰৰ পৰা বা যোৰহাটৰ পৰা বা তিনিচুকীয়াৰ পৰাই যদি কৰ্ম নকৰে, স্বাভাৱিকতে নগাঁৱৰ মানুহ গৈ তাত কৰ্ম কৰিব লাগিব। স্বাভাৱিকতে নগাঁৱৰ মাছ গৈ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াত যাব লাগিব। গতিকে আমি যুৱ পৰিষদে আমি বিচাৰোঁ যে আমাৰ প্ৰত্যেক জেগাৰ যুৱ প্ৰজন্ম, নতুন প্ৰজন্ম, যুৱক যুৱতীসকল সংস্থাপিত হওক, স্বাৱলম্বী হওক, তেওঁলোকে নিজে আগবাঢ়ি আহক। আৰু সেইকাৰণে আমি এটা পদক্ষেপ হাতত লৈছোঁ। চৰকাৰৰ যিবোৰ আঁচনি আছে, চৰকাৰৰ যিবোৰ স্কিম আছে, এই স্কিমসমূহ আমি তেওঁলোকক বুজাই পৰাই আমাৰ যিহেতু কৃষি মন্ত্ৰী আছে, আমাৰ যিহেতু ভেটেনেৰী মন্ত্ৰী আছে, আমাৰ যিহেতু মীন মন্ত্ৰী আছে, আমাৰ এই আটাইকেইটা বিভাগৰ যিকেইটা স্কিম আছে, আমি নতুন প্ৰজন্মক আমি আহ্বান জনাওঁ, আপোনালোক আহক, এই স্কিমসমূহৰ পৰা সুবিধাসমূহ লওক, আৰু এই স্কিমসমূহৰ পৰা আপোনালোকেও এজন স্বাৱলম্বী যুৱক হওক। এই ক্ষেত্ৰত আমি যুৱ পৰিষদে আগবাঢ়ি আহিছোঁ। মিয়াক খেলিবলগীয়া আছে, এই মিয়াক কোনে আনিছে আমি সেইটোও চাব লাগিব। আজি সেই মিয়াৰ ভোটাধিকাৰ আছে, সেই মিয়াৰ নাগৰিকত্ব আছে। গতিকে কাৰোবাক আমি ক'ৰবাৰ পৰা খেদি দিম বুলি ক'লে খেদি দিব নোৱাৰোঁ। এই কথা আমিও উপলব্ধি কৰিব লাগিব। ৰাজনীতি কৰিলে আমি ৰাজনৈতিক দল হিচাপে আমি বস্তুবিলাক, পৰিস্থিতিবিলাক আমি সকলোৱে পৰ্যালোচনা কৰিব লাগিব। আমি এইকাৰণে পৰ্যালোচনা কৰিছোঁ। আমি যুৱ পৰিষদে বিভিন্ন ঠাইত বহিছোঁ, পৰ্যালোচনা কৰিছোঁ এই পৰিস্থিতিটো কিয় উদ্ভৱ হৈছে। আমি 30 সংগঠনৰ লগতো আছোঁ বা আমি মই এইকাৰণে বাৰম্বাৰ কৈছোঁ, এজন অপৰাধী কোনো জাতি ধৰ্ম নাথাকে। মই এইটো কথাটো বাৰম্বাৰ ক'ব লগা কিয় কাৰণে হৈ আছে? আপোনালোকে মোক ঘূৰাই পকাই সুধি থাকক, মই ঘূৰাই পকাই এটা উত্তৰ দিম। আজি আপোনালোকে ক'লে চব ন্যায় বেয়া নেকি? যিজনে অপৰাধ কৰিছে তেওঁক ধৰক, অপৰাধীজনক ধৰক। এটা বিশেষ ধৰ্মক লৈ আপোনালোকে আমাৰ আজি বাতৰি প্ৰচাৰ হৈ আছে, কিন্তু যিজন অপৰাধ কৰিছে, আজি হিন্দুৰ ল'ৰাই কি অপৰাধ কৰা নাই নেকি? কেৱল মাত্ৰ এটা বিশেষ জনগোষ্ঠী, বিশেষ জাতি বা বিশেষ ধৰ্মক আমি বাৰম্বাৰ টাৰ্গেট কৰা হৈছে। আজি হিন্দু যেনেকৈ আজি শিৱসাগৰ ঘটনাটো প্ৰথম যদি শিৱসাগৰ যি এটা আমাৰ পাঞ্জা খেলুৱৈগৰাকীটো হিন্দুৱে আছিল, যোনটোৱে অত্যাচাৰ কৰিছিল। তাৰপিছত ইছ্যুটো ডাইভাৰ্ট হৈ এতিয়া মিয়া হৈ থাকিল। কথাটো ইছ্যু ডাইভাৰ্ট কৰা হৈছে, এতিয়া ইছ্যুটো মিয়াৰ ফালে গুচি গ'ল। আমি অপৰাধী, ইয়াৰ কোনো ধৰ্ম নাথাকে।
সি হিন্দুৱে হওক মুছলমান হওক। আপুনি কথাটো সঁচা, কিন্তু ইছ্যুটো ডাইভাৰ্টটো একাংশই ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ লগত থকা চৰকাৰখনে নহয় জানো? একাংশই ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে। চৰকাৰখনে কৰিছে। মই কৈছোঁ একাংশই ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে। দাদা, এই খ্ৰীষ্টা সংগঠনে যে এটা বিষয় উত্থাপন কৰিছিলে যে বহিৰাগত বণিক গোষ্ঠীক মাটি বেচা কিনা কৰিব নালাগে, এই বিষয়টো সম্পৰ্কত আপুনি কি ক'ব? এই বিষয়টো সম্পৰ্কত আমি ভাবোঁ যিসকলে জনগোষ্ঠীয় সংগঠনে যি কথাখিনি